আমাক যিটো আনন্দ লাগে এই আনন্দটো পাবৰ কাৰণে পৃথিৱীত মাত্ৰ তিনিটাই তত্ত্ব আছে। এই সংসাৰত মূল তত্ত্ব হৈছে তিনিটা। এই তিনিটা তত্ত্বক ভগৱানৰ তিনিটা শক্তি বুলিও কয়। এক স্বয়ং ভগৱান, চিত শক্তি, অন্তৰংগ শক্তি, পৰাশক্তি, ভগৱান নিজে। এক হৈছে তেওঁৰ বহিৰংগ শক্তি, মায়া, আৰু এক হৈছে তটস্থ শক্তি, নিউট্ৰেল শক্তি, জীৱ। আমি হৈছোঁ জীৱ। আমাক আনন্দ লাগে। আনন্দ ক'ত পাম? দুটা জেগা আছে, এফালে ভগৱান, আনফালে তেওঁৰ মায়া। মায়া মানে গোটেই সংসাৰ, তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত যিমান আছে, ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ঘোষাত লিখিছে মহাপুৰুষ মাধৱদেৱে। চব মায়াত মজি আছে। আমাক যিটো আনন্দ লাগে আমি ক'ত পাম? মায়াৰ বিষয়ে অকণমান ভাগৱতৰ এটা কথা বুজি লওক। খালি আকৌ গীতালৈ আহিম, কাৰণ এইটো জানিবলগীয়া কথা। ভাগৱত চতুশ্লোকী ভাগৱতত দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে ভগৱান কৃষ্ণই নাৰায়ণে ব্ৰহ্মাক কৈছিল। ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তৎ বিদ্যাদ আত্মনো মায়া যথা আভাসো যথা তম। 2:9-34 ভাগৱত, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। আৰু ইয়াৰ অনুবাদ কৰি গুৰুজনাই লিখিছিল ভাগৱতত, অবস্তুক দেখাৱই বস্তুক আৱৰি, সেয়ে মোহৰ মায়া জানানিষ্ট কৰি। অবস্তুক বস্তু কৰি দেখুৱাই আছে। আপোনাক মোক দেখুৱাইছে যে ধন টকা পইচা পালে তই আনন্দ পাবি, ঘৰটো বনাই ল'লে তই সুখী হবি, গাড়ীখন ল'লে তই সুখী হবি, এই ধৰণৰ ভোজন কৰিব পাৰিলে তই সুখী হবি, এনেকুৱা কাপোৰ কানি পিন্ধিলে তই সুখী হবি। মায়াৰ মাজত অবস্তুক বস্তু কৰি আমাক দেখুৱাই আছে, আৰু আমি সেইফালে দৌৰি আছোঁ। আচলতে আনন্দটো ক'ত আছে? যিটো বস্তুত আপুনি বিচাৰিছে, আজি যদি তাত সুখ অকণমান পাইছেও, কাইলৈ হয়তো তাত সুখ নাপাবও পাৰে, কাৰণ এইবিলাক অস্থায়ী, তাৰ স্থিৰতা নাই। তাৰ বিপৰীতে ভগৱান বেদত কৈছে, তৈত্তৰীয় উপনিষদত কৈছে, ৰসো বৈশ্যঃ, সেইজন আনন্দ স্বৰূপ। আৰু কৃষ্ণ শব্দৰ অৰ্থ লিখিবলৈ কৈ মহাভাৰতৰ উদ্যোগত লিখিছে, কৃষি ভূবাচক শব্দ ন চ নিবৃত্তি বাচক দ্বৈউৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। এইটোৰ অনুবাদ কৰি মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, কৃষেন শব্দ ইটো পৃথিৱী বাচক ভৈলাম ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। মানে কৃষ্ণ মানে আনন্দ। আপোনাক মোক যিটো আনন্দ লাগে, সেই আনন্দটো হৈছে কেৱল কৃষ্ণ। আৰু অৰ্জুন, জীৱৰূপী অৰ্জুনক ভগৱানে তাৰেই সন্ধান দিব বিচাৰি আছে। তই যিটো আনন্দ বিচাৰিছ, তই এইটো ক'ত পাবি? তাৰ কাৰণে তই কি কৰিব লাগিব? এই কথাটোৰে জ্ঞান দি গৈ আছে বিভিন্ন ধৰণে। যদি আপুনি ভগৱানক পাব বিচাৰে, ভগৱানে হৈছে আনন্দ। আমি ঘোষাত গাওঁ সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ। ভগৱানৰ নাম সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, দয়ানন্দ, নিত্যানন্দ। কেৱল আনন্দ স্বৰূপ তেওঁ, পৰমানন্দ তেওঁ। আপোনাক মোক যিটো আনন্দ লাগে, তেওঁ সনাতন, তেওঁ নিত্য। যিটো আনন্দ আপুনি মই বিচাৰিছোঁ চিৰদিনৰ কাৰণে, তাৰ কাৰণে যদি সঁচাকৈ আপুনি বিচাৰিছে, তেতিয়াহ'লে কৃষ্ণৰ চৰণত শৰণাগতি হ'ব লাগিব, তাৰ বাহিৰে গতি নাই। আপুনি এই জন্মত মানি লওক, 1000 জন্মৰ পিছত মানক। শাস্ত্ৰৰ উত্তম গীতা ভাগৱতৰ মূল লক্ষ্য হৈছে সেইটোৱে। অৰ্জুনক কৈছে, হে অৰ্জুন, তই তোৰ কৰ্তব্যটো কৰ, বাকীবিলাক চব বাদ দে। তোৰ যিটো কৰ্তব্য তই সেইটো কৰি যা। কেনেকৈ কৰিবি এতিয়া? মনটো মোক দে। ময়েব মন অধৎস মই বুদ্ধি নিবেশয় নিবশিষ্যসি ময়েব অত ঊৰ্ধ্বনা সংশয়। 12ম অধ্যায় 8 নম্বৰ শ্লোক গীতা। তোৰ মনটো মোক দে, বুদ্ধিটো মোক দিয়ে। কিয়? মনেৰে ভাৱবিলাক মনলৈ আহে। জানি আচৰিত হ'ব, যিমানবিলাক আমাৰ মনলৈ ভাৱ আহে ক'ৰ পৰা ইমান? গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্যম সম দম সুখম দুখম ভাব অভাব ভয়চা ভয়মেবচ অহিংসা সমতা তুষ্টি তপো দানম যশো অযশ ভবন্তি ভবভূতানাম মত্ত এব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনলৈ যিমান ভাৱ আহে চব মোৰ পৰা আহে। কেনেকৈ? মোৰ মায়াৰ 3টা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। সত্য, ৰজ আৰু তম মোৰ মায়াৰ 3টা গুণ। এই 3টা গুণৰ পৰা মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ, আৰু তম গুণৰ পৰা তামসিক ভাৱ। যাৰ সাত্বিক গুণ বৃদ্ধি হ'ব, তাৰ কৰ্ম
সাত্বিকতাৰে ভৰি থাকিব। সাত্বিক গুণটো কেনেকুৱা? তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশক মনাময়ম সুখ সংগেন বদনাতি জ্ঞান সংগেন চানঘ। 4th অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সত্বগুণটো নিৰ্মল, প্ৰকাশময়, অজ্ঞানতা নাশ কৰি দিয়ে, হৃদয় প্ৰকাশিত কৰি তোলে। আৰু সত্বগুণে সুখ আৰু জ্ঞানৰ লগত শৰীৰক বান্ধে। সত্বগুণ বঢ়াৰ লগে লগে আপুনি এজন মানুহ ধীৰ হ'ব, স্থিৰ হ'ব, সাত্বিক কৰ্ম কৰিবলৈ মন যাব, ঈশ্বৰমুখী হ'বলৈ মন যাব, জনকল্যাণ কৰিবলৈ মন যাব, ভাল ভাল কাম কৰিবলৈ মন যাব, পৰৰ উপকাৰ কৰিবলৈ মন যাব। ৰজোগুণ ৰাজসিক ভাৱ, ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তান নিবদ্ধন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। আপোনালোকেও গম পাব কেতিয়া ৰজোগুণ বাঢ়িছে, যেতিয়া আপোনালোকৰ তৃষ্ণা বাঢ়ি যাব, আৰু লাগে আৰু লাগে। এজন মানুহ ৰাতিপুৱা খোজকাঢ়িবৰ কাৰণে ওলাইছে, মৰ্ণিং ৱাক, গেটখন খুলিছেহে, এটা ক'লা বেগ দেখা পাইছে। ক'লা বেগটো অকণমান চেইনডাল খুলি চাইছে যে গোটেই নোটেৰে ভৰি আছে, 500 টকীয়া নোট। আৰু লগে লগে একটা ফুল বেগ দেখা পাই ভিতৰলৈ লৈ আহিল, পৰ্দা টানি দিলে, ঘৈণীয়েকক মাতিলে, হেৰা শুনিছা, বেগ এটা পাইছোঁ, গোটেই নোট আছে দেখোন, আহা। সব মানুহ ইফালে সিফালে চালে, কাকো দেখা নাই, মনে মনে বেগটো লৈ আহিল আৰু বিচনাত ঢালি দি গন্তি কৰিবলৈ লাগিল। বাৰে বাৰে গন্তি কৰিছে, 99,500 টকা ওলাল, 99,500। আৰু ওপৰলৈ চাই কৈছে, হে প্ৰভু, আৰু 500 এটা দিয়া হ'লে পূৰা 1 লাখ হৈ যায়। বুজি পাইছেনে? আমাৰো গতি একেই, যিমান পাওঁ তাতকৈ কিবা এটা থাকি যায়, আৰু লাগে, সন্তুষ্টিটো নাই, আৰু লাগে। এইটো হৈছে ৰজোগুণৰ প্ৰভাৱ, তৃষ্ণা সংগ সমুদ্ভৱম, তৃষ্ণাটো বঢ়াই লৈ গৈ থাকিব আপোনালোকক। আৰু তমোগুণ কেনেকুৱা? তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তন নিবদ্ধন্তি ভাৰত। 4th অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তমোগুণটো তই অজ্ঞানতাৰ প্ৰতীক বুলি ভাব। তমোগুণ বৃদ্ধি হ'লে মানুহে 3 ধৰণৰ কাম কৰে। আপোনালোকে নিজক এইবিলাক ক্ৰিয়া কৰি চাব পাৰে, এক্সপেৰিমেণ্ট কৰি চাব পাৰে। 1 নম্বৰ হৈছে প্ৰমাদৰ দৰে কাম কৰিব। প্ৰমাদ মানে শাস্ত্ৰসন্মত নহয়, যি মন যায় তাকে কৰিব। মানে প্ৰমাদ শব্দটোৱেতো পগলাৰ দৰে বুজায়, সঁচা কথা ক'বলৈ গ'লে। শাস্ত্ৰসন্মত নহয়, যি মন যায় তাকে কৰাটোৱে প্ৰমাদ বুলি কয়। দ্বিতীয় হৈছে আলস্য ভাৱ, কৰিবলগীয়া কামবিলাক পাছত কৰিম বুলি থৈ দিয়ে, ইংৰাজীত প্ৰক্ৰাষ্টিনেশ্যন বুলি কয়। এতিয়া কৰিবলগীয়াটো পাছত কৰিম বুলি থৈ দিয়ে। ছাত্ৰ ছাত্ৰী আৰু অফিচৰ কৰ্মচাৰীৰ মাজত প্ৰায় দেখা যায়। ছাত্ৰ ছাত্ৰীয়ে হোমৱৰ্কবিলাক যিবিলাক কৰিব লাগে, আজি নকৰোঁ দে, কাইলৈ কৰিম, কাইলৈ কৰিম, কাইলৈ কৰিম বুলি পেলাই সাঁচি থৈ দিওঁতে পৰীক্ষাৰ সময়লৈ গৈ পেলাই পেণ্ডিং ৱৰ্কছ এটা বহুত বাঢ়ি যায়। আৰু তাৰপাছত সিহঁতে চিন্তা কৰে, এতিয়া ক'ৰ পৰা পঢ়িম, পৰীক্ষাটো পালেহি, ক'ৰ পৰা আৰম্ভ কৰোঁ, মইতো শেষ কৰিব নোৱাৰিম চিলেবাছ, আৰু চিলেবাছ শেষ কৰিব নোৱাৰিলে মোৰ মাৰ্কছ কম আহিব, মোৰ এটা নাম আছে, মোৰ মা দেউতাৰ সমাজত নাম আছে, মই যদি মাৰ্কছ কম পাওঁ তেতিয়াহ'লে এইটো বৰ ডাঙৰ কথা, মই মুখ কেনেকৈ উলিয়াম, মা দেউতাৰ কিমান লাজত পৰিব, মই জীয়াই নথকাই ভাল, মই মৰি থকাই ভাল, মই মৰি থকাই ভাল, বছ, এটেম্প টু ছুইচাইড। সব এইবিলাক তমোগুণৰ প্ৰভাৱ। আৰু এটা হৈছে নিদ্ৰা, শুই থাকিবলৈ মন যায়, বিচনা দেখিলেই হ'ল, কেৱল শুবলৈ মন যাব। ভগৱানে কৈছে, যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচয়ে মত্তয়ে বেতি তান বিধি নাচাহম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, তিনিওটা ভাৱ মোৰ পৰা উৎপন্ন হয়, না মই ভাৱত থাকোঁ, না ভাৱ মোত থাকে। আমাক পুতলাৰ দৰে নচুৱাই আছে ভগৱানৰ মায়াৰ এই 3টা গুণে। আমি ভাবিছোঁ এইটো মই কৰিছোঁ, এইটো মই কৰিছোঁ, না, আপোনাৰ মোৰ মনলৈ ভাৱটো আনে ভগৱানৰ 3টা গুণে। ভাল ভাৱ আহিছে যদি সত্বগুণ বৃদ্ধি পাইছে, তৃষ্ণা আদি বাঢ়িছে যদি ৰজোগুণ বৃদ্ধি পাইছে, হিংসাত্মক আলস্য ভাৱ এইবিলাক যদি আহিছে তমোগুণ বৃদ্ধি পাইছে। আল্টিমেটলি আমাৰ প্ৰত্যেকটো কৰ্ম ত্ৰিভীৰ গুণে মই ভাবিৰভি সৰ্বমিদম জগত মোহিতম নাভিজানাতি মামেভ্য পৰমব্যয়ম। 7ম অধ্যায় 13 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, গোটেই জগতখন ভাৱৰ ওপৰত চলি আছে, মায়াই আমাক পুতলাৰ দৰে নচুৱাই আছে। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় অৰ্জুনক কৈছে, দৈৱহী আছ গুণময়ী মম মায়া দূৰত্বয়া
মামেব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে, 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়াৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰিছ তেতিয়াহ'লে কেৱল মোক শৰণ ল। মামেব ইয়ে প্ৰপদ্যন্তে, এব মানে কেৱল মোক, কেৱল মাত্ৰ এব বুলি কয়। মামেব কেৱল মোক, কেৱল মোৰ ওচৰত যদি শৰণ ল তেতিয়াহে তই মায়াৰ পৰা হাত সাৰিব পাৰিবি।